হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আজি মই বনালোঁ হাফ কেজিৰ ভেনিলা কেক এটা। ঘৰৰ ওচৰৰে জন্মদিন এখনৰ কাৰণে অৰ্ডাৰ দিছিল মোৰ তাতে বনাবলৈ। কেনেকৈনো বনালোঁ চাওকচোন। ময়দা 3/4 কাপ, 1 টিস্পুন বেকিং পাউডাৰ, 1/4 টিস্পুন বেকিং সোডা, 1 পিঞ্চ নিমখ, 2 টেবুলস্পুন মিল্ক পাউডাৰ। এইখিনি এতিয়া 3-4 বাৰমান ভালদৰে চালি ল'ম। এইখিনি চালি লোৱা হৈ গ'ল। এতিয়া ছাইডত ৰাখি দিম। এতিয়া মই ৱেট সামগ্ৰীখিনি ৰেডি কৰি ল'ম। তাৰ কাৰণে লৈছোঁ মই 3টা কণী। আৰু কণী 3টা এতিয়া বগা আৰু হালধীয়া অংশখিনি বেলেগ বেলেগ কৰি ল'ম। এতিয়া বগা আৰু হালধীয়া অংশখিনি বেলেগ বেলেগ কৰি ল'লোঁ। এতিয়া প্ৰথমতে মই বগাখিনি বিট কৰি ল'ম। 1 টিস্পুন ভেনিলা এছেঞ্চ, 1 টিস্পুন ভিনেগাৰ, এতিয়া ইয়াত মই গুড়ি কৰি লোৱা 3/4 কাপ চেনি দি দিম। এয়া বগাখিনি বিট কৰি ল'লোঁ। এতিয়া মই ইয়াত হালধীয়া অংশখিনি দি দিম। হালধীয়া অংশখিনি দি আৰু অলপ সময় বিট কৰি ৰিফাইন তেল 1 টেবুলস্পুন আৰু ৰুম টেম্পাৰেচাৰত থকা গাখীৰ 1 টেবুলস্পুন। এতিয়া এইখিনিও মিক্স কৰি ল'ম অলপ সময়। এইখিনি বিট কৰা হৈ গ'ল। শুকান সামগ্ৰীখিনি এতিয়া এড কৰিম। 2-3 বাৰ মানত দি দিম। বিটাৰৰ কাম শেষ। একেবাৰে লাহে লাহে মিহলাই ল'ম। ভিডিঅ'বিলাকত স্পীড কৰি দিয়া হয় কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যায়। আচলতে কিন্তু কেকটো সদায় লাহে লাহে মিক্স কৰিব লাগে। এনেকুৱা হৈছে। এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই আগতে ৰেডি কৰি থোৱা 7 ইঞ্চিৰ কেক টিনটোত দি দিম বেটাৰখিনি। কেক টিনটোত মই বেটাৰখিনি ঢালি দিলোঁ। ছাইডৰ পেপাৰখিনি অলপ বেয়া হৈ গৈছিল ঢালি দিয়াৰ পিছত, সেইকাৰণে মই সেইখিনি ওলাই দিলোঁ। এতিয়া 3-4 মান টেপ টেপ কৰি দিম। এতিয়া কেক টিনটো উঠাই দিম। মই 10 মিনিটমান আগতে গৰম হ'ব দিছোঁ। কেক টিনটো ইয়াত উঠাই দিম আৰু কেকটো বেক হ'বলৈ দিম। কেকটো বেক হওঁতে প্ৰায় আধা ঘণ্টা 45 মিনিটমান লাগিব। ৰাখি দিলোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। এয়া 45 মিনিট হৈ গ'ল। এতিয়া কেকটো চেক কৰিম। এতিয়া হৈ গৈছে, ধুনীয়াকৈ চাফা হৈ আহিছে। এতিয়া নমাই ৰাখিম কেকটো আৰু ঠাণ্ডা হ'বলৈ দিম। এতিয়া মই ক্ৰীমখিনি বিট কৰি ল'ম। 1 কাপ ক্ৰীম দি দিলোঁ। 250 ml কাপ হয়। এতিয়া ক্ৰীমখিনি ভালদৰে বিট কৰি ল'ম। ক্ৰীমখিনি বিট কৰা হৈ গ'ল। কেকটো ঠাণ্ডা হৈ গ'ল। এতিয়া উলিয়াই ল'ম মই। কিমান স্পঞ্জি হৈছে। এতিয়া মই কেকটো 3টা লেয়াৰত কাটি ল'ম। এপাত সূতা লৈছোঁ। কেকখন মই 3টা লেয়াৰত কাটি ল'লোঁ। এতিয়া কেক বৰ্ডত অলপমান ক্ৰীম সানি ল'লোঁ আৰু কেকটো আইচিং কৰি ল'ম। এতিয়া কেকৰ প্ৰথমটো লেয়াৰ দি দিলোঁ আৰু ইয়াত চুগাৰ চিৰাপ ভালদৰে দি ল'ম। এতিয়া কেকৰ লেয়াৰত ক্ৰীম লগাই ল'ম। একেদৰে বাকীকেইটা লেয়াৰতো চুগাৰ চিৰাপ আৰু ক্ৰীম লগাই ল'ম।
কেকটো ফাইনেল আইচিং কৰা হৈ গ'ল। এতিয়া মই নিউট্ৰেল জেলত অলপমান পানী আৰু ৰেড ফুড কালাৰ মিক্স কৰি লৈছোঁ। লৈ এতিয়া ওপৰখিনি জেলেৰে কভাৰ কৰিম। তলৰ বৰ্ডাৰটো বনাবলৈ মই 1M নজলছ ব্যৱহাৰ কৰিছোঁ আৰু ওপৰৰ ফুলকেইটাৰ কাৰণে 1M আৰু 2D নজলছ ব্যৱহাৰ কৰিছোঁ। হোৱাইট ক্ৰীমেৰে নামটো লিখি ল'লোঁ আৰু ওপৰত কেইটামান গোল্ডেন চুগাৰ বল দি দিলোঁ। এয়া ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব।